নমস্কাৰ আপোনালোক সকলোকে বিজি নিউজ 8ৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি 13 মে 2024 তাৰিখৰ এই নতুন ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ ওলাইছোঁ আশাৰ কৰ্মী, অংগনবাদী কৰ্মী আৰু সহাৰিকাৰসকলৰ লৈ চলি থকা যি নতুন আলোচনা আৰু বিভিন্ন দাবীৰ বিষয়ৰ ওপৰত। বাইদেউসকল, ভিডিঅ'টো আৰম্ভণিতে এটা কথা আপোনালোকক কৈ থওঁ যে এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো আনুষ্ঠানিক ঘোষণা হোৱা নাই, কিন্তু ঠাইত কিছুমান ঠাইত দৰমহা বৃদ্ধিৰ নতুন সুবিধা আৰু ভৱিষ্যতে কি হ'ব পাৰে সেই বিষয়ত আলোচনা চলি থকা দেখা গৈছে। সেই বিষয়বোৰ সহজকৈ আজি এই ভিডিঅ'টোত আলোচনা কৰিম। বাইদেউসকল, সৰ্বপ্ৰথমে কথা ক'ম আশা কৰ্মীসকলৰ বিষয়ে। বৰ্তমান সময়ত বহু আশা কৰ্মীয়ে দাবী উত্থাপন কৰি আছে যে তেওঁলোকৰ কামৰ তুলনাত মাননি একেবাৰে কম, কাৰণ গাঁও অঞ্চলত স্বাস্থ্য বিভাগৰ বহু কাম আশা কৰ্মীসকলেও কৰি থাকে। ঘৰে ঘৰে যোৱা, গৰ্ভৱতী মহিলাৰ চোৱা চিতা কৰা, টীকাকৰণৰ তথ্য দিয়া, স্বাস্থ্যৰ সজাগতা সৃষ্টি কৰা, এনেকুৱা বহুত দায়িত্ব আমাৰ আশা কৰ্মীসকলে পালন কৰে। সেইবাবে বহু সময়ত আলোচনা উঠে যে ভৱিষ্যতে আশা কৰ্মীসকলৰ মাননি বৃদ্ধি হ'ব নেকি। কিছু ঠাইত 10,000 টকাৰ বিষয়েও আলোচনা চলি থকা দেখা গৈছে, যদিও এই বিষয়ে চৰকাৰী কোনো ঘোষণা অহা নাই। তথাপিও বহু লোকে এই বিষয়ত নিজৰ মতামত প্ৰকাশ কৰিছে। বাইদেউসকল, এতিয়া আপোনালোকেও কমেণ্ট কৰি জনাব আশা কৰ্মীসকলৰ মাননি বৃদ্ধি হোৱাৰ উচিত নে নাই। আৰু এটা কথা বহু আশা কৰ্মীয়ে কয় যে এতিয়া খৰচৰ বৃদ্ধি বাঢ়িছে। ঘৰৰ খৰচ, যাতায়ত, দৈনন্দিন সামগ্ৰী সকলো বস্তুৰ দাম বৃদ্ধি পোৱাৰ পিছত বহু কৰ্মীয়ে অধিক সহায় বিচাৰিছে। বাইদেউসকল, এতিয়া আহোঁ অংগনবাদী কৰ্মীসকলৰ কথালৈ। অংগনবাদী শিশুৰ শিক্ষাৰ, পুষ্টিকৰ খাদ্যৰ বিতৰণ, গৰ্ভৱতী মহিলা আৰু শিশুৰ যত্নৰ বহুত দায়িত্ব অংগনবাদী কৰ্মীসকলে পালন কৰে। বহু সময়ত দেখা যায় যে কম সুবিধাৰ মাজতো তেওঁলোকে নিয়মিত কাম কৰে। সেইবাবে বিভিন্ন সময়ত অংগনবাদী কৰ্মীসকলৰ দৰমহাৰ বৃদ্ধি কৰাৰ দাবীও উত্থাপন হয়। কিছু সামাজিক মাধ্যমত তেওঁলোকৰ 15,000 টকাৰ আলোচনা চলি থকাৰ দেখা গৈছে। কিন্তু বাইদেউসকল, আপোনালোকক মই কৈ থওঁ যে এতিয়ালৈকে কোনো চৰকাৰী নিশ্চিত তথ্য ওলাই অহা নাই। আমি কেৱল চলি থকা আলোচনা আৰু দাবীৰ বিষয়েহে কথা পাতিছোঁ। বাইদেউসকল, অংগনবাদী কৰ্মীসকলৰ ক্ষেত্ৰত বহু মানুহে এটা কথাই কয়, যদি সুবিধা আৰু মাননি বৃদ্ধি হয় তেন্তে তেওঁলোকৰ কামৰ উৎসাহো বৃদ্ধি পাব। বিশেষকৈ গাঁও অঞ্চলত বহু কেন্দ্ৰত কৰ্মীসকলে যথেষ্ট কষ্ট কৰি কাম চলাই আছে বুলি বহুতে কয় বা আমি দেখিছোঁ। এতিয়া আপোনালোকেও জনাব অংগনবাদী কৰ্মীসকলৰ বাবে কি ধৰণৰ সুবিধাৰ বৃদ্ধি হোৱাৰ উচিত বুলি আপুনি ভাবিছে।
বাইদেউসকল, এতিয়া আহোঁ আমাৰ সহাৰিকাসকলৰ কথাৰ ওপৰত। সহাৰিকাসকলেও অংগনবাদী কেন্দ্ৰত বহু দায়িত্ব পালন কৰে। খাদ্যৰ তৈয়াৰ, শিশু চোৱা চিতা কেন্দ্ৰ কৰি কেন্দ্ৰ পৰিষ্কাৰ ৰখা, বহু কাম তেওঁলোকৰ ওপৰত থাকে। বহু সহাৰিকাই দাবী কৰি আহিছে যে তেওঁলোকৰ মাননিও বৃদ্ধি হোৱাৰ উচিত। কিছু ঠাইত 7,200 টকাৰ বিষয়েও আলোচনা চলি থকা দেখা গৈছে বা চলি আছে। কিন্তু পুনৰ কৈ থওঁ যে বাইদেউসকল, এইবোৰ চৰকাৰী ঘোষণা নহয়, চলি থকা আলোচনা আৰু সম্ভাৱনাৰ বিষয়েহে বহুতে কথা পাতিছে। বাইদেউসকল, এতিয়া এটা গুৰুত্বপূৰ্ণ কথা, বহু সময়ত সামাজিক মাধ্যমত বিভিন্ন সংখ্যাৰ বিভিন্ন খবৰ ভাইৰেল হয়। কিন্তু সকলো খবৰ একেবাৰে সত্য নহ'বও পাৰে। সেইবাবে আপোনালোকে যিকোনো তথ্য চোৱাৰ পিছত বা চৰকাৰী ঘোষণা আহে নে নাই সবিশেষ জানি লোৱাটো খুবেই জৰুৰী আপোনালোকৰ বাবে। এই ভিডিঅ'টোত আমি কেৱল চলি থকা আলোচনাৰ দাবী আৰু মানুহৰ মতামতৰ বিষয়ে সহজকৈ আপোনালোকৰ আগত আলোচনা কৰিছোঁ। বাইদেউসকল, যদি ভৱিষ্যতে চৰকাৰৰ ফালৰ পৰা কোনো নতুন আপডেট আহে, তেন্তে এই বিষয়ে বা সেই বিষয়ে আপোনালোকক নতুন ভিডিঅ'ৰ যোগেদি মই নিশ্চয় আপোনালোকক জনাম। আপোনালোকে কমেণ্ট কৰি নিজৰ মতামতসমূহ জনাব বুলি মই আশা কৰিম। আশাৰ কৰ্মী, অংগনবাদী কৰ্মী আৰু সহাৰিকাসকলৰ মাননি বৃদ্ধি হোৱা উচিত বুলি আপুনি ভাবেনে? তলৰ ভিডিঅ'টোৰ তলৰ কমেণ্ট বক্সত আপোনালোকে এটা কমেণ্ট কৰি মোক জনাব। ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে, তেন্তে এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনাৰ বন্ধু বৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আজিলৈ ইমানেই, ধন্যবাদ।